Macam apa tak ada kat rumah dia dek macam. হাই দোস্ত ওয়েলকাম জানাইছো আন এটা ভিডিঅ' লৈ এইটো ছিজন হ'ল শাক আম লেচু কঁঠাল এইবোৰ লগাৰ এইটো শাক মোৰ ঘৰতে মোৰ আমজোপাই কেনেকা ফুলিছে আৰু লেচু কিমান ধুনীয়াকৈ লাগিছে মানে ফুলিছে শাক তো মই আজি আপোনালোকক স্বাগতম জানাইছো মোৰ অন্য এটা ব্লগ ভিডিঅ' লৈ আৰু আজি মই দেখাম মোৰ ঘৰৰ যিখিনি গছ গছনি এতিয়া হ'ল ধৰক আপোনাৰ মাৰ্চ মাহ চলি আছে মাৰ্চ মাহৰ আজি শায়দ আজি 13 তাৰিখ আৰু মাৰ্চ যে বৰষুণ পৰিলে ভালে আছিলে কিন্তু বৰষুণ নাই যদিও গছনিবোৰৰ ফুল পাত আৰু দৃশ্যবিলাক কণ্ডিশ্যন বা চেহেৰা পাতি গছ গছনিৰ কিছুমানৰ বহুত বেয়া হৈছে আৰু কিছুমানৰ মোৰ বৰ্তমান দুইজোপা লেচু গছ আছে এই লেচুজোপা শাক দেখিছেনে আৰু তামোল পুলি লগাইছিলোঁ তামোল পুলিখিনি বৰষুণ নপৰিলে ইয়াৰ পৰা মই অতৰাব নোৱাৰিম এইটো কি জলকীয়া গছ চিনি পাইছেনে এইটো হ'ল কি জলকীয়া এইটো নাগা জলকীয়া না কিবা কয় যে ডাঙৰ ডাঙৰ হয় বহুত ছাল হয় সেই গছবোৰ আৰু এইখিনি হ'ল মোৰ নিজৰ বাৰীৰ দৃশ্য আৰু সেইবোৰ হ'ল মোৰ তামোলৰ পুলি লেচু গছজোপা দেখিছে লেচু এইজোপা LIC লেচু বুলি কয় LIC লেচু আৰু এইটো সবেদা ফল বুলি কয় গছটো কিয় জানো মৰিল মই নাজানো ক'ব নোৱাৰিছোঁ এই গছটো সবেদা ফুলৰ গছ আছিলে কোনোবাই মাৰিছে না নিজে নিজে মৰিলে সেই বিষয়টো মই নাজানো আৰু এইজোপা হ'ল মোৰ লেমু গছ হয় আৰু সেই লেমু গছটো মোৰ এটা ভাগ্য একদম 12 মাহ এইটো কাজি নেমু হয় আৰু এইটো 12 মাহত ফুলি থাকে লাগি থাকে আৰু মোৰ কাৰণে বিৰাট এটা গুড নিউজ আৰু এই ছিজনতে মাহে ৰমজান মাহ চলি আছে নেমুৰ বহুত ক্ৰাইচিছ নেমু পোৱা নাযায় কিন্তু মোৰ গছৰ শাক এইটো শাক মোৰ গছটোত 12 মাহ লাগি থাকে ঠাণ্ডা নাই গৰম নাই সকলো ছিজনতে ফুলিও থাকে লাগিও থাকে এইবোৰ হ'ল মোৰ নিজস্ব কাহা চল দেলা আচ্ছা ঠিক বা আৰু এই নেমুটো হ'ল নেমুৰ ফুল দেখিছেনে আপুনি নেমু গছৰ ফুল হয় কিমান ধুনীয়া আৰু এই শাক প্ৰথম অৱস্থাত নেমুৰ ফুলটো হয় এনেকুৱা তাৰ ছেকেণ্ড পৰ্যায়ত নেমুৰ ফুলবিলাক হোৱাইট হৈ যায় পিছত বগা হৈ গ'ল দেখিছেনে কাহা মে যাৱাতা নি ৰে বচুৱা আৰু এইটো হ'ল মোৰ খেৰৰ মেজি গৰুখিনি এই মই কেইদিন আগতে ধৰক যোৱা সোমবাৰে লৈছিলোঁ 80,000 80,000 টকা ঘাঁহ নাই ৰে ভাই বহুত অৱস্থা বেয়া তো এইটো হ'ল মোৰ পুৰা মাটি চিট হয় আৰু এই দৃশ্যখিনি মই দেখাইছোঁ এই পোৱালিবিলাক চাক একদম শুকাই এইখনেই হ'ল মোৰ এই তামোল পুলিকেইটা আছিলে এইখিনি শুকাই গ'ল আৰু এইটো ছোৱালীটো দেখিছেনে কিমান লাজ কৰিছে দেখিছেনে পলাই আছে আৰু মই আপোনালোকক মোৰ এটা লেট্ৰিনৰ গাঁত বনাইছিলোঁ লেট্ৰিনৰ গাঁতটো দেখিছেনে এইটো মই কমপ্লিট কৰিব পৰা নাই এনেকুৱা আধৰুৱা থাকি গ'ল
কিন্তু বৰষুণ হোৱাৰ আগে আগে এই গছটো মই কমপ্লিট কৰিব লাগিব। তামোল লাগিছে মোৰ গছত, চাওক আপোনালোকক মই তামোল পুলি দেখাই আছোঁ। তামোল লাগিছে ইমান তলতে, চাওক তামোলবোৰ লাগিছে আৰু চলাই পৰুৱাবিলাক বহুত বেয়া। দেখিছেনে তামোলবোৰ লাগিছে মোৰ গছতে। তামোল লাগিছে, খোৱা মানুহ নাই কিন্তু তামোল লাগে, বেছি দিওঁ মই। কিন্তু দেখিছে এইটোত কেইডাল লাগিছে তামোল। আৰু এইটো গছ আপোনালোকে চিনি পায় না নাজানো। এই গছবোৰ হ'ল আমাৰ ভাষাত মূৰ্তা বুলি কয়। ইয়াৰ কি কৰে, ওপৰৰ যিটো বাকলি এৰাই ইটো দি পেলাই শুবৰ কাৰণে ধাৰি বনাই, পাতি বনাই। এটা পাতিৰ দাম আছে 2000, 5000, 3000, বহুত মেহেংগা। সেইবোৰ ধাৰি পাতি বনে। এইটো চাওক মোৰ দমকলৰ ওচৰতে মহিলাকে ৰাখিছোঁ। এইফালে পানী আহে, আহি এইটো গছৰ ওচৰত যায় আৰু গছবোৰ ঠিক ঠাক থাকে। পোৱালিবোৰে চাওক, সিহঁতে এখন দোকান দিছে বোলে। এইটো চাওক সৰু এটা পোৱালি আছে। পোৱালিতে সিহঁতে কিবা ৰাতিপুৱা ইয়াতে সিহঁতে দোকান বনাইছে আৰু পোৱালিবিলাকৰ কাম দোকান বনাইছে। দেখিছে হে বাবু, কি কৰি আছা? আপুনি কি কৰিছে? ইয়াতে চাহিম পানী দিছে। কোনে পানী দিলে? কিয় পানী দিছে? তুমি কি কৰিছা? দোকান দিছা? এইবিলাক কি আনিছা? এইটো ওরে বাবা, কি বনাইছে চাকচোন, কৰ ফুলি চুলি আনিছে। আৰু দেখিছে সিহঁতে ভাত বনাইছে, শাক পাচলি বনাইছে। দেখিছেনে? এইবোৰ হ'ল ল'ৰা ছোৱালীৰ খেল। আৰু এইটো চাওক, সিহঁতে দোকান কৰিছে, দোকান। এই চাওক, এইটোত মধুবা আছিলে, মবা আছিলে, চব চহৰা ল'ৰা ছোৱালীখিনি চব জুই লগাই ইয়াৰ ভিতৰত খেতি দিলে। এইখিনি 5-6 বছৰ পৰা আছিলে। দেখিছেনে? সিহঁতৰ দোকান দেখিছে। মালচা লাগিলে আপোনালোকে আহিব। আৰু মোৰ ঘৰৰ কামখিনি এনেকাই হ'ল। প্লাষ্টাৰ কৰিবলৈ এতিয়াতো ৰোজা মাহ আহিছে, অসম্ভৱ মিস্ত্ৰী এই মাহত কাম নকৰে। আৰু মোৰ লেচুৰ ফুলবোৰ দেখিছে। এইটো আম গছ ফুল দিছে যে চাওক, আম গছ, আমৰ ফুল। এইটো হ'ল মধুৰাম গছ, এইটো হ'ল আম গছ। আম গছৰ ফুলবোৰ দেখিছে আপোনালোকে কিমান ধুনীয়া ফুলিছে। দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে? আৰু মোৰ বাইক ৰখাৰ জেগা হ'ল এইটো। দেখিছেনে? বাইকটো বহুত পুৰণা হ'ল যদিও ইমান ভাল, মোৰ ভাল লাগে। একদম মাইলেজো ভাল। আজিলৈকে এইটো ইঞ্জিন খোলা হোৱা নাই, চিল ইঞ্জিন আছে। 17-18 বছৰ হৈ গ'ল মোৰ বাইকটোৰ। আৰু এইজোপা হ'ল আপোনাৰ আমৰ ফুলি, আম গছৰ ফুলি। আৰু এইটো হ'ল মোৰ লেচু গছ। দেখিছে? লেচু মোৰ একদম আফচোচ মিটি যায় লেচু খাই খাই। এইজোপা হ'ল মোৰ নাৰিকল গছ। মই দেখাই আছোঁ। মানুহে ইচ্ছা কৰে যদি যিকোনো বস্তু লগালে একদম সোনকালে খাব পাৰে, কিন্তু লগাব লাগিব হিম্মত কৰি। লগাত অলপ যতন কৰক। আপুনি সকলো বস্তু আপোনাৰ ঘৰতে বাৰীতে হ'ব আৰু আপুনি খাবলৈ পাব। দেখিছে মোৰ তামোল লাগিছে গছত, চৰি নাৰিকল। কিবা কওঁ, কিবাহে কৈ দিওঁ। আৰু এইটো হ'ল, আৰু মই তামোল পুলি লগাইছোঁ। চাওক পোৱালিবিলাকে এখন চাইকেল লৈ দিছিলোঁ, চেইন চিঙি একদম বৰবাদ কৰি চুকত আনি ৰাখিছে। আজি মই আপোনালোকক আৰুনো কি দেখাম। আৰু আজিৰ ভিডিঅ' মই ইমানতে সমাপ্ত
নকৰোঁ নেকি আৰু অলপ দেখাইলেও চাওঁ। গৰু ঘাঁহ নাই, বহুত সমস্যা। গৰুৰ কাৰণে ঘাঁহ পোৱা বহুত মুস্কিল। এই পথাৰত লৈ যাওঁ কিন্তু ঘাঁহ চাহ একোৱে নাই, নাথাকে, নাইয়ে, চব জ্বলি চাৰখাৰ হৈ গ'ল। এতিয়া আজি আৰু নিনিলোঁ পথাৰত, ইয়াতে বান্ধি থৈছোঁ আৰু অলপ অলপ খেৰ দি আছোঁ, পানী দি আছোঁ। এইখিনি শাক চাক, এই চাক মোৰ গৰুৰ অৱস্থা। এই দুইটা মই ৮০,০০০ টকাত আজি প্ৰায় সপ্তাহ 10 দিন হৈছে, ৮০,০০০ কিনিছোঁ। আৰু সেই চাক আৰু দুটা আছে, সেইফালে চাক আৰু পোৱালি দুটা আছে, আৰু এইফালে এজনী গাই আছে। বৰষুণ পৰিলে সেইবোৰ খেতি মই লগাব লাগিব। খেতি নকৰিলে ভাই, কৃষক আদমি, খেতিয়ক মানুহ, খেতি কৰিবই লাগিব। খেতি নকৰিলে খাম কি? কোনো চাকৰি নকৰি একোৱে নাই। এইটো হ'ল মোৰ কঁঠাল গছ, দেখিছেনে কঁঠাল? এই জহৰা মুৰ্গীবিলাক দেখিছেনে? খেৰ দি পেলাই শান্তি পোৱা নাযায়, চব আহি চেদেল বেদেল কৰি দিয়ে, একদম মাথা বেয়া হৈ যায়। তো মোৰ এই ব্লগ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। IN24 ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ মোৰ ভিডিঅ'টো ৱাচিং কৰাৰ বাবে, ধন্যবাদ জনালোঁ, থেংক ইউ।